Hello and namaskar, welcome to the concept card. কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল আমি হিষ্ট্ৰী অফ আসাম বাই প্ৰিয়ম গোস্বামী বুকখন ডিসকাস কৰি আছিলো এইটো সিৰিজত তাৰে আজি চেপ্টাৰ 2 পাৰ্ট 2 আৰু আজিৰ টপিক হৈছে ডেভিড স্কটছ ৰেভিনিউ ৰিফৰ্মছ ডেভিড স্কট ডাঙৰীয়াই আমাৰ অসমৰ ৰাজহ ব্যৱস্থাত কি নতুন পৰিৱৰ্তন আনিলে কি নতুন ট্যাক্স বিলাক ইম্পোজ কৰিলে আমাৰ সাধাৰণ ৰাইজৰ ওপৰত তাৰ বিষয়ে আমি ভালদৰে এইটো ভিডিঅত আজি আলোচনা কৰিম ইতিমধ্যে আমি চেপ্টাৰ 1 কমপ্লিট কৰিছো তাৰ লগতে আমি চেপ্টাৰ 2 পাৰ্ট 1 লাষ্ট ক্লাছত আমি ডিসকাস কৰিলো যত আমি আলোচনা কৰিছিলো যে ডেভিড স্কটক কি ইম্পৰ্টেন্ট দায়িত্ব দিয়া হৈছিল আমাৰ অসমৰ বাবে আজি আমি আলোচনা কৰিম তেখেতৰ ৰেভিনিউ মেজাৰ্ছ বিলাকৰ বিষয়ে যে তেখেতে ৰাজহ ব্যৱস্থাত কি নতুন পৰিৱৰ্তন আনিলে ওকে আৰম্ভ কৰিছো 1825 চনৰ মধ্যভাগলৈ ডেভিড স্কটৰ ওপৰত অসমৰ শাসন ব্যৱস্থাৰ প্ৰায় সকলো দায়িত্বৰ ভাৰ আহি পৰিছিল তেওঁ সিভিল এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ নাগৰিক প্ৰশাসন ৰাজহ সংগ্ৰহ আইন শৃংখলা আৰু আনকি ওচৰৰ ৰাজ্যৰ সৈতে কূটনৈতিক সম্পৰ্কৰো তদাৰক কৰিবলগীয়া হৈছিল তেওঁৰ তত্ত্বাৱধানত থকা এই বিশাল অঞ্চল এজন ব্যক্তিয়ে সুচাৰুৰূপে পৰিচালনা কৰাটো অসম্ভৱ হৈ পৰিছিল তাৰ উপৰি উপযুক্ত পথ যোগাযোগ ব্যৱস্থা আৰু প্ৰশাসনিক আন্তঃগাঁথনিৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰেল সাপোৰ্টৰ অভাৱে তেওঁৰ এই কামক আৰু অধিক জটিল কৰি তুলিছিল সো এই সকলোবোৰ সমস্যা উপলব্ধি কৰি শাসন ব্যৱস্থাক আৰু অধিক এফেক্টিভ আৰু প্ৰেক্টিকেল অৰ্থাৎ ফলপ্ৰসূ আৰু ব্যৱহাৰিক কৰাৰ উদ্দেশ্যেৰে ডেভিড স্কটৰ দায়িত্বভাৰ কিছু হ্ৰাস কৰা হ'ল কেনেকৈ কৰিলে ব্ৰিটিছ চৰকাৰে 1825 চনত আপাৰ আসাম অঞ্চলৰ বাবে নাও কৰ পৰা ধৰিছে তেওঁলোকে বিশ্বনাথৰ পৰা পূবৰ ফালে যিমানখিনি অসমৰ এৰিয়া ব্ৰিটিছৰ অধীনত আছে সো এই অঞ্চলৰ তদাৰকৰ বাবে জয়েন্ট কমিছনাৰৰ এটা নতুন পদ সৃষ্টি কৰিলে ব্ৰিটিছ চৰকাৰে 1825 চনত আৰু এই পদত নিযুক্তি দিয়া হৈছিল লেফটেনেণ্ট কৰ্নেল ৰিচাৰ্ডছক আৰু তেওঁৰ দায়িত্ব কিন্তু ডেভিড স্কটতকৈ অলপ বেলেগ আছিল তেওঁক সিভিল এডমিনিষ্ট্ৰেশ্যন আৰু মিলিটাৰী অৰ্থাৎ প্ৰশাসনিক আৰু সামৰিক এই দুয়োটা দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু তেওঁৰ মুখ্য কাৰ্যালয় ক'ত স্থাপন কৰা হৈছিল ৰংপুৰত সো ইয়াৰ পৰা এইটোও স্পষ্ট হয় যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমত প্ৰশাসনিক ব্যৱস্থাৰ লগতে শৃংখলা বজাই ৰাখিবলৈ ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰি ৰাখিবলৈ মিলিটাৰী প্ৰেজেন্সৰ ওপৰতো গুৰুত্ব দিছিল আনহাতে ডেভিড স্কটে নিম্ন অসমৰ বা লোৱাৰ আসামৰ প্ৰশাসনিক দায়িত্বসমূহ পালন কৰি গৈ আছিল তেখেতে গুৱাহাটীৰ পৰাই সকলো কাম কৰি আছিল মানে তেখেতৰ অফিচ আছিল গুৱাহাটীত আৰু এই সময়লৈ গুৱাহাটী অঞ্চলটোক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সকলো ধৰণৰ কাম-কাজৰ বাবে এখন চেন্ট্ৰেল গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ ৰাজনৈতিক কাম-কাজবোৰ প্ৰশাসনিক মিলিটাৰী ডিপ্ল'মেটিক এই সকলো কাম-কাজবোৰৰ মূল অফিচবোৰ আছিল ক'ত গুৱাহাটীত সো আপাৰ আসামত লেফটেনেণ্ট কৰ্নেল ৰিচাৰ্ডছক লোৱাৰ আসামত ডেভিড স্কট আৰু ডেভিড স্কট ডাঙৰীয়াক সহায় কৰিবলৈ এইবাৰ 49 নং ৰেজিমেণ্টৰ কেপ্টেইন হোৱাইটক নিযুক্তি দিয়া হ'ল যাৰ ফলত ডেভিড স্কটৰ হাততো এতিয়া এডমিনিষ্ট্ৰেটিভ পাৱাৰৰ লগতে সামৰিক অৰ্থাৎ মিলিটাৰী পাৱাৰো আহিল কিন্তু যদিও স্কট আৰু ৰিচাৰ্ডছে বেলেগ অঞ্চলত নিযুক্ত আছিল এজন আপাৰ আসামত এজন বিশ্বনাথৰ পৰা লোৱাৰ আসামত তেওঁলোকৰ দায়িত্বসমূহ এনেদৰেই ডিজাইন কৰা হৈছিল যাতে ইজনে সিজনক সমৰ্থন কৰি সহায় কৰি অৰ্থাৎ মিউচুৱেলি সাপোৰ্টিভ থাকি নিজৰ দায়িত্বসমূহ পালন কৰে তেওঁলোক দুয়োজনে কিন্তু ইণ্ডিপেণ্ডেণ্ট আছিল অৰ্থাৎ স্বাধীনভাৱে নিজৰ কৌশলেৰে ৰাজনৈতিক প্ৰশাসনিক আৰু সামৰিক কাম-কাজবোৰ চলাই লৈ গৈছিল তথাপিও তেওঁলোকৰ এটা নিৰ্দেশ আছিল কোম্পানীৰ উচ্চ বিষয়াসকলৰ পৰা যে যদি সম্ভৱ হয় এটা ইউনিফৰ্ম এডমিনিষ্ট্ৰেটিভ সিস্টেম বা একে ধৰণৰ প্ৰশাসনিক ব্যৱস্থা বজাই ৰখা দুয়োটা অঞ্চলতে এতিয়া এইটো কথা ডেভিড স্কটে প্ৰথমৰ পৰাই বুজিছিল যে যদি কোনো ধৰণৰ ৰাজহ সংগ্ৰহ বা টেক্স কালেকশ্যনৰ ব্যৱস্থাই নাথাকে তেতিয়াহ'লে প্ৰশাসন বা এডমিনিষ্ট্ৰেশ্যনো চলাব নোৱাৰিব 1824 চনৰ পৰাই তেওঁ অসমৰ উৰ্বৰ ভূমি বা ফাৰ্টাইল লেণ্ড জংঘল আৰু প্ৰাকৃতিক সম্পদৰ অপাৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে জ্ঞাত আছিল বুজি পাইছিল আৰু এইবোৰ ইকনমিক এছেটছ ইয়াৰ শাসন ব্যৱস্থাৰ উপৰিও সীমান্ত অঞ্চল হিচাপে ইয়াৰ সিকিউৰিটি অৰ্থাৎ প্ৰতিৰক্ষাৰ বাবেও গুৰুত্বপূৰ্ণ বুলি ডেভিড স্কটে ভাবিছিল সেইবাবে তেওঁ ৰাজহ ব্যৱস্থা বা ৰেভিনিউ সিস্টেমবোৰ শক্তিশালী কৰি তুলিবলৈ কাম-কাজ আৰম্ভ কৰিলে কিন্তু স্কটে এইটো উপলব্ধি কৰিছিল যে সমগ্ৰ অঞ্চলটোত আপাৰ আসাম লোৱাৰ আসাম দুয়োটাতেই একেই পদ্ধতি প্ৰয়োগ কৰাটো সম্ভৱ নহয় আপাৰ আসামত আহোম অভিজাত শ্ৰেণীৰ এতিয়াও যথেষ্ট প্ৰভাৱ আছিল তেওঁলোকে নিশ্চয় বিৰোধিতা কৰিব যদি তেওঁলোকৰ যিবোৰ প্ৰিভিলেজ বা বিশেষ সুবিধা যিবোৰ লাভ কৰে ৰজাঘৰীয়া হিচাপে তাত যদি ব্যাঘাত জন্মে বা যিকোনো ধৰণৰ অসুবিধা আহি পৰে তেতিয়া তেওঁলোকে নিশ্চয় তীব্ৰ বিৰোধিতা কৰিব আকৌ ইয়াৰ বিপৰীতে লোৱাৰ আসামত বেংগলৰ সৈতে ব্যৱস্থাবোৰ প্ৰায় একেই হোৱাৰ বাবে
কোম্পানীয়ে ৰিফৰ্মছবোৰ সহজে ইমপ্লিমেণ্ট কৰিব পাৰিছিল সহজে তেওঁলোকৰ মতে সংশোধন কৰিব পাৰিছিল তুলনামূলকভাৱে সহজে সো এই যিটো এটা ইমবেলেন্স অৰ্থাৎ যিটো এটা ভাৰসাম্য নথকা পৰিস্থিতি আহি পৰিল তাৰ বাবে ডেভিড স্কটে পৰম্পৰাগত ব্যৱস্থাৰ সৈতে পৰিচিত স্থানীয় বিষয়া আৰু স্থানীয় লোকৰ ওপৰত নিৰ্ভৰ কৰাৰ সিদ্ধান্ত ল'লে যিয়ে স্থানীয় পৰিস্থিতি আৰু পৰম্পৰাবোৰৰ বিষয়ে জানিছিল জ্ঞাত আছিল কিন্তু সদায় তেওঁলোকক ইউৰোপীয় তত্ত্বাৱধানৰ অধীনত ৰখা হৈছিল ব্ৰিটিছসকলৰ অৰ্ডাৰ মতেহে কাম কৰিব লাগিব এইদৰে তেওঁ কণ্টিনিউটি এটা মেইনটেইন কৰি ৰাখিছে ধাৰাবাহিকভাৱে প্ৰশাসনিক কাম-কাজবোৰ চলাই নিছে কিন্তু তাৰ লগতে কণ্ট্ৰলো ৰাখি গৈ আছিল যাতে ব্ৰিটিছ প্ৰশাসন কেতিয়াও প্ৰতিবাদ বিৰোধ আন্দোলন ইত্যাদিৰ সন্মুখীন নহয় সেইবাবে স্থানীয় লোকৰ অংশগ্ৰহণৰ প্ৰতিও গুৰুত্ব দিছিল এজন বহুত ক্লেভাৰ বিউৰোক্ৰেট এনেদৰেই তেওঁ মূল ভেটিবোৰ ফাউণ্ডেশ্যনবোৰ প্ৰস্তুত কৰিছিল ৰাজহ সংগ্ৰহৰ বাবে ৰেভিনিউ কালেকশ্যনৰ বাবে নাও ডেভিড স্কটৰ নতুন ৰাজহ ব্যৱস্থাবোৰৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি শ বছৰ ধৰি চলি অহা আহোমসকলৰ ৰাজহ ব্যৱস্থাৰ বিষয়ে কিছু কথা জানি ল'ব লাগিব আহোম সমাজত মূলতঃ জন্মই সামাজিক মৰ্যাদা নিৰ্ধাৰণ কৰিছিল যে আপোনাৰ কেনে ধৰণৰ পৰিয়ালত জন্ম হৈছে ৰজাঘৰীয়া নে বৰফুকন বুঢ়াগোহাঁই বৰগোহাঁই পৰিয়ালত প্ৰিষ্ট অৰ্থাৎ পুৰোহিতসকলৰ পৰিয়ালত নে পাইক শ্ৰেণীৰ পৰিয়ালত কাৰণ এই ৰজা বৰগোহাঁই বুঢ়াগোহাঁইৰ দৰে অভিজাত শ্ৰেণী আৰু পুৰোহিতসকলৰ লগত ব্যক্তিগতভাৱে মাটি সম্পত্তি আছিল কৃষিভূমি আছিল আৰু তেওঁলোকৰ এই কৃষিভূমিত পাইকসকলক খেতি কৰিবলৈ দিয়া হৈছিল পাইকসকলৰ বংশগত যি অধিকাৰ ৰাজ্যৰ প্ৰতি সেয়া বহুত সীমিত আছিল কাৰণ পাইকসকল আছিল কৃষক শ্ৰমিক এগ্ৰিকালচাৰেল লেবাৰ বা পিজেণ্ট লেবাৰ ইয়াৰ উপৰি নিজা নিজা খেলত তেওঁলোকৰ বেলেগ বেলেগ দায়িত্বটো থাকেই যেনে কনষ্ট্ৰাকশ্যনৰ কাম নাও বনোৱা যুদ্ধৰ বাবে প্ৰয়োজনীয় সা সঁজুলি বনোৱা ইত্যাদি প্ৰতিজন পাইকে প্ৰতি বছৰে 3 পৰা 4 মাহৰ বাবে ৰাজ্যৰ সেৱা হিচাপে এই কামবোৰ যেনে কনষ্ট্ৰাকশ্যন মিলিটাৰী সাৰ্ভিস কৃষি ইত্যাদি কামবোৰ কৰাটো বাধ্যতামূলক আছিল আৰু তাৰ বিনিময়ত তেওঁলোকে লাভ কৰিছিল প্ৰায় 2 পুৰা ৱেট পেডি লেণ্ড অৰ্থাৎ কৃষিৰ বাবে উপযোগী 2 পুৰা জিপাল মাটি আৰু এই মাটিক গা মাটি বুলি কোৱা হৈছিল মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ লগতে পাইকসকলক ওপৰ মাটি বা ইনফিৰিয়ৰ লেণ্ড অৰ্থাৎ যিবোৰ মাটিৰ কোনো মালিকী স্বত্ব নাই এনেই পৰি থকা নিম্নমান উৰ্বৰতাৰ যিবোৰ মাটি আছিল ওকে সাৰপ্লাছ লেণ্ড আৰু তাৰ লগতে তেওঁলোকৰ ঘৰ বাৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি বা যিটো প্লট সেয়াও প্ৰদান কৰা হৈছিল আৰু যিবোৰ দখল নকৰা আৰু খেতি বাতি নোহোৱা শুকান মাটি আছিল সেইবোৰ সম্প্ৰদায়ৰ সামূহিক ব্যৱহাৰৰ বাবে মুকলি আছিল ওকে কমিউনিটিৰ সকলোৱে ব্যৱহাৰ কৰিব পাৰে গৰু ছাগলী চৰুৱা পথাৰ হিচাপে ঘৰুৱা যিকোনো কামৰ বাবে যেনে সাপোজ গোবৰ মাটি মিক্স কৰি ঘৰৰ বেৰবোৰ মচিব লাগে বা মাটিৰে যিকোনো পাত্ৰ যেনে টেকেলি কল ইত্যাদি নিৰ্মাণৰ বাবে বা জুই জ্বলাবলৈ শুকান ঘাঁহ বনৰ অলপ দৰকাৰ হ'ল তাৰ পৰাই লৈ আহিলে তেনেকুৱা সো আহোমসকলৰ এই ব্যৱস্থাবোৰে এইটো নিশ্চিত কৰিছিল যে ৰাজ্যই মাটি আৰু শ্ৰম অৰ্থাৎ লেণ্ড এণ্ড লেবৰৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিছিল আৰু আনহাতে সাধাৰণ সম্প্ৰদায়ে বিশেষকৈ পাইকসকলে তেওঁলোকৰ দৈনন্দিন জীৱনৰ বাবে সাধাৰণতে উপলব্ধ যিবোৰ সম্পদ যেনে গা মাটি ওপৰ মাটি ৰাজহুৱা মাটি এইবোৰৰ ওপৰতেই নিৰ্ভৰ কৰিছিল কিন্তু আমি এইখিনিতে এইটো বুজিব লাগিব যে পাইক ব্যৱস্থা সকলোৰে বাবে একে নাছিল কিছুমান বিশেষ গোট যেনে সামাজিকভাৱে সেই সময়ৰ উচ্চ শ্ৰেণীৰ বা উচ্চ জাতিৰ লোক পাইক শ্ৰেণীৰ তুলনাত আৰু স্পেচিয়েল স্কিল থকা অৰ্থাৎ বিশেষভাৱে দক্ষতা সম্পন্ন যিবোৰ লোক তেওঁলোকক শাৰীৰিক শ্ৰমৰ পৰা ৰেহাই দিয়া হৈছিল যেনেকৈ পাইকসকলক সেৱাৰ বিনিময়ত গা মাটি প্ৰদান কৰা হৈছিল তেওঁলোকক কিন্তু যিকোনো কামৰ বিনিময়ত ধন টকা পইচা বা মূল্যৱান অলংকাৰ ইত্যাদিহে প্ৰদান কৰা হৈছিল সেৱাৰ বিনিময়ত আৰু তাৰ লগতে তেওঁলোকক চমুৱা নামৰ এটা বিশেষ মৰ্যাদা বা ষ্টেটাছ প্ৰদান কৰা হৈছিল অৰ্থাৎ এই লোকসকলক চমুৱা বুলি কোৱা হৈছিল ইয়াৰ ফলত এটা স্পষ্ট সামাজিক শ্ৰেণী বিভাজনৰ সৃষ্টি হৈছিল য'ত আপোনাৰ জন্ম আৰু অকুপেশ্যন যে আপুনি কি কাম কৰে কোন শ্ৰেণীৰ পৰিয়ালত আপোনাৰ জন্ম হৈছে সেয়াই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিছিল ইয়াৰ উপৰি অন্য কিছুমান অঞ্চলত বিশেষকৈ কামৰূপত এই ব্যৱস্থা ইতিমধ্যে কেশ পেমেণ্টৰ দিশত আগবাঢ়িছিল ইয়াত গা মাটিবোৰ জুম্মা মাটি নামেৰে জনাজাত আছিল আৰু কৃষকসকলে সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে এক প্ৰকাৰৰ ভাড়া পৰিশোধ কৰিছিল অৰ্থাৎ পাইকসকলে ৰাজ্যক সাৰ্ভিস দিয়াৰ বিনিময়ত যেনেকৈ গা মাটি লাভ কৰিছিল আপাৰ আসাম অঞ্চলৰ ফালে ইয়াত তেওঁলোকে জুম্মা মাটি লাভ কৰে কিন্তু বিনিময়ত সাৰ্ভিস দিয়াৰ সলনি পইচাই দি দিয়ে ভাড়া হিচাপে আগৰ পৰা যিবোৰ প্ৰথা চলি আহিছিল যে ৰাজ্যৰ বাবে কাম কৰাৰ বিনিময়ত গা মাটি বা জুম্মা মাটি লাভ কৰিছিল সেই পৰম্পৰাগত ব্যৱস্থাবোৰ ক্ৰমান্বয়ে ধন বা মুদ্ৰাৰ ব্যৱহাৰৰ দিশে আগবঢ়াৰ এইটো এটা প্ৰাৰম্ভিক উদাহৰণ বুলি ক'ব পাৰোঁ আমি এনেকৈ ট্ৰেডিশ্যনেল এৰেঞ্জমেণ্টৰ পৰা লাহে লাহে আমাৰ সমাজ ব্যৱস্থাত মনেটাৰী প্ৰেক্টিছবোৰ আৰম্ভ হৈছিল আৰু যিমানেই ডিফাৰেঞ্চ নাথাকক কিয় যে কিছুমানে সাৰ্ভিস দিয়ে কিছুমানে সাৰ্ভিসৰ সলনি পইচা দিয়ে ভাড়া হিচাপে
তথাপি এই সকলো মাটিৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ কিন্তু ৰজাৰ হাততেই আছিল মুঠতে ৰজাজনেই আছিল মেইন মালিকজন যিয়ে প্ৰয়োজনৰ সময়ত গা মাটি বা যিকোনো কৰযুক্ত মাটি পুনৰ দখল কৰিব পাৰিছিল কিন্তু যিয়ে নহওক পাইক বা কৃষকসকলৰ বাবে গা মাটিও বহুত মূল্যৱান সম্পদ আছিল আৰু ইয়াৰ সুৰক্ষাৰ বাবে তেওঁলোকে একেলগে কাম কৰি বানপানীৰ বিৰুদ্ধে মথাউৰি নিৰ্মাণ কৰিছিল তেওঁলোকৰ শস্যৰ খেতিবোৰক সুৰক্ষিত কৰি ৰাখিছিল আৰু শস্য চপোৱাৰ পিছত এই পথাৰবোৰকেই গৰু ছাগলী আৰু অন্য পোহনীয়া জীৱ-জন্তুৰ বাবে চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰিছিল ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে আহোম শাসনৰ ভূমি ব্যৱস্থাবোৰ মূলতঃ কমিউনেল আছিল অৰ্থাৎ সাম্প্ৰদায়িক নেচাৰৰ আছিল ইয়াক ব্যক্তিগত সম্পদতকৈ বেছি সামূহিক সম্পদ হিচাপে গণ্য কৰা হৈছিল য'ত ৰেভিনিউ বা ৰাজহ হিচাপে ধন টকা পইচাৰ পৰিৱৰ্তে লেবাৰ ছাৰ্ভিচ দিয়াটোহে বাধ্যতামূলক আছিল এনে ধৰণৰ এটা লেবাৰ বেছড গভাৰ্নিং মডেলে সাধাৰণ জনতাক জড়িত ৰাখিছিল কেৱল ৰাজ্যৰ উন্নতিৰ বাবে প্ৰয়োজনীয় কাম-কাজবোৰতহে তেওঁলোকৰ ব্যক্তিগত উন্নতিৰ বাবে নহয় আৰু যে গা মাটি দান দি দিয়ে তাৰ লগতে পাইকজনকো এক প্ৰকাৰৰ দান কৰি দিয়ে তাৰ পিছত আৰু তেওঁলোকে পাইক ছাৰ্ভিচ ডাইৰেক্টলি দিবলগীয়া নহয় মানে বুজি পাইছেনে সাপোজ গা মাটি হিচাপে পাইক এজনক সত্ৰ বা নামঘৰৰ মাটি 2 পুৰা দিলে এতিয়া পাইকজনে সত্ৰৰ বাবে কাম কৰিব লাগিব কৃষিভূমি 2 পুৰা দান কৰিলে তাত খেতি কৰিবৰ বাবে পাইকজনকো ডনেট কৰি দিলে বেলেগ কাম কৰিব নোৱাৰে খেতিয়ে কৰিব লাগিব তেতিয়া কাৰণ ব্যক্তিগত বুলি ক'বলৈ সকলো মাটিৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ ৰজাৰ হাততেই আছিল সেইটো আমি জানো সো যদিও তেওঁলোকে অলপ ৰেহাই পাইছিল পাইক ছাৰ্ভিচৰ পৰা তথাপিও ৰাজ্যৰ ন্যায় ব্যৱস্থাৰ অধীনতেই আছিল আৰু এটা অৰ্ডাৰ মেইনটেইন কৰি ৰখা হৈছিল শৃংখলাবদ্ধতা বজাই ৰখা হৈছিল কেনেকৈ পাইকসকলক বেলেগ বেলেগ গ্ৰুপত ভাগ কৰি দিয়া হৈছিল এটা গ্ৰুপক এটা খেল বুলি কোৱা হৈছিল বেলেগ বেলেগ খেল হিচাপে ভাগ কৰি ৰাখিছিল কিছুমান খেল আছিল পৰিয়াল ভিত্তিক যিয়ে লেবাৰ কামবোৰ কৰিছিল মোষ্টলি আৰু কিছুমান আছিল পেছা ভিত্তিক সমুৱা ক্লাছ যেনে যিয়ে গোল্ড ৱাশ কৰে সোণ ধুৱে বেলেগ বেলেগ পৰিয়ালৰ পৰা থাকিব পাৰে ইয়াতে তেওঁলোক সোণোৱাল খেল ঠিক তেনেকৈ কাকতি খেল যিয়ে ডকুমেণ্টছ বা অফিচিয়েল ৰেকৰ্ডবোৰ মেনেজ কৰি ৰাখে ওকে আৰু যেতিয়া ব্ৰিটিছসকল আহিল ডেভিড স্কটে স্থানীয় পৰম্পৰাৰ প্ৰতি সন্মান ৰক্ষা কৰি ন্যূনতম অলপ খাল সলনি কৰিলে এই ব্যৱস্থাবোৰক বেছি চেঞ্জেছ নাই কৰা স্কটছ ৰেভিনিউ ৰিফৰ্মছ আপাৰ আসামত যিটো পৰম্পৰাগত খেল সিস্টেম আছিল তাক কন্টিনিউ কৰি ৰখা হ'ল পুৰণি প্ৰশাসন ব্যৱস্থাৰ ফাউণ্ডেশ্যন হিচাপে কিন্তু যি পুৰণি লেবাৰ ছাৰ্ভিচ বা শ্ৰম সেৱা প্ৰদান কৰা বা কেতিয়াবা টেক্স হিচাপে প্ৰডিউচেছ অৰ্থাৎ উৎপাদিত সামগ্ৰী যোগান ধৰাৰ এটা ব্যৱস্থা আছিল তাৰ সলনি এটা নিৰ্দিষ্ট নগদ ধন পৰিশোধৰ ব্যৱস্থা আনিলে য'ত প্ৰত্যেকজন পাইকে 3 টকাকৈ পোল টেক্স দিব লাগিব পোল টেক্স মানে যেটো সকলো এলিজিবল পাৰ্সনৰ পৰা লোৱা যেটো কমন টেক্স ইনকাম সম্পত্তি সেইবোৰৰ আধাৰত নহয় যেটো সকলো এলিজিবল ব্যক্তিয়ে দিবই লাগিব কিমান 3 টকাকৈ এনুৱেলি কিন্তু ইয়াতে আপোনালোকে মন কৰিব যে ডেভিড স্কটৰ ৰাজহ সংগ্ৰহ কৰাটো মূল লক্ষ্য নাছিল সেইটো সেকেন্ডাৰী আছিল এটলিষ্ট এই পৰ্যন্ত মূল লক্ষ্য আছিল তেখেতৰ অঞ্চলটো প্ৰথমে স্থিৰ কৰা কাৰণ প্ৰথম অৱস্থাৰ পৰাই যদি টেক্সবোৰ সকলোৰে ওপৰত জাপি দিয়া হয় আকৌ প্ৰতিবাদ হ'ব পাৰে আকৌ অস্থিৰ হ'ব পাৰে অঞ্চলটো সো সেইভাবে তেখেতে আহোম ৰাজকুমাৰ এজনক ৰাজ সিংহাসনত পুনৰ স্থাপন কৰাৰ আইডিয়াক সাপোৰ্ট কৰিছিল আৰু প্ৰশাসন ব্যৱস্থাত স্থানীয় লোকৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দি ডেভিড স্কটে জনাৰ্দন বৰবৰুৱা এজন বিশিষ্ট আৰু সন্মানীয় অফিচাৰ এজন স্থানীয় বিষয়া জনাৰ্দন বৰবৰুৱাক আপাৰ আসাম অঞ্চলৰ ৰাজহ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিলে আৰু তেখেতক সহায় কৰিছিল সমৰ্থন কৰিছিল খেলদাৰবোৰে যিয়ে নিজেই এটা খেলৰ মুৰব্বী আছিল কিন্তু লোৱাৰ আসামত স্কটে এটা ডিফাৰেন্ট এটা বেলেগ পদ্ধতি গ্ৰহণ কৰিলে লোৱাৰ আসামত বেংগলৰ শাসন ব্যৱস্থাৰ ইতিমধ্যে বহুতখিনি প্ৰভাৱ আছিল সো সেইভাবে বেংগলৰ দৰেই লোৱাৰ আসামত বৰফুকনৰ পদটো সলনি কৰি কাৰণ আহোমৰ সময়ত লোৱাৰ আসামৰ হেডজনেই আছিল বৰফুকন সো বৰফুকনৰ পদটো সলনি কৰি তাক চেৰিষ্টাদাৰ নামেৰে নামাকৰণ কৰিলে আৰু চেৰিষ্টাদাৰ জনেই হ'ব লোৱাৰ আসামৰ ৰাজহ বিভাগৰ মুৰব্বী আৰু এই দায়িত্ব দিয়া হ'ল দৰিয়া বৰুৱা পৰিয়ালৰ পৰা অহা হলিৰাম ঢেকিয়াল ফুকনক চেৰিষ্টাদাৰ দৰিয়া বৰুৱা পৰিয়াল সেই সময়ৰ এটা ইলিট ক্লাছ এটা উচ্চ শ্ৰেণীৰ সম্ভ্ৰান্ত পৰিয়াল আছিল অসমৰ আৰু হলিৰাম ঢেকিয়াল ফুকনক এই দায়িত্ব দিয়া হৈছিল কাৰণ তেখেতে অলৰেডি ডেভিড স্কটক বহুতখিনি সহায় বা সাপোৰ্ট কৰি আহিছিল আমি লাষ্ট ক্লাছত অলপ এই বিষয়ে চাইছিলো কেনেকৈ তেখেতে সকলো ধৰ্মীয় গুৰু আৰু সত্ৰাধিকাৰসকলক আহ্বান জনাইছিল ব্ৰিটিছসকলক সাপোৰ্ট কৰিবৰ বাবে কাৰণ মানসকলৰ অত্যাচাৰৰ পৰা বেলেগ উপায়ো নাছিল সেইটোৱে বেষ্ট আছিল আমি লাষ্ট ক্লাছত ডিসকাস কৰিছো যদি চোৱা নাই আপোনালোকে এবাৰ চাই ল'ব ক্লাছটো অসমৰ প্ৰভাৱশালী পৰিয়ালবোৰ আৰু ব্ৰিটিছসকলৰ মাজত যিটো এটা কানেকশ্যন বা ৰিলেশ্যন ইয়াৰ পৰাই লাহেকৈ আৰম্ভ হৈছিল সো বেক টু আৱাৰ টপিক আৰু এই চেৰিষ্টাদাৰজনক সহায় কৰিছিল ৰুবাকাৰ নাবিছ আৰু পেশকাৰ সকলে আৰু তেওঁলোকক মোষ্টলি বেংগলৰ পৰাই অনা হৈছিল
ৰুবাকাৰ্ছ আছিল জুনিয়ৰ লেভেল অফিচিয়েলছ যিয়ে টেক্স কালেকশ্যনৰ দায়িত্বত থাকে নাবিছসকল আছিল যিয়ে লিখা মেলা কামবোৰ কৰে একাউণ্টছবোৰ ৰাখে আৰু পেছকাৰসকল আছিল অলপ হাই ৰেংকৰ অফিচাৰ্ছ কিন্তু চেৰিষ্টাডাৰৰ তলত যিয়ে ইণ্টাৰমিডিয়েৰী হিচাপে কাম কৰিছিল চেৰিষ্টাডাৰ আৰু লোৱাৰ লেভেলৰ অফিচাৰ্ছবোৰৰ মাজত সেই সময় এটা ডিচি অফিচ বুলি ভাবি লওক আপোনালোকে ইয়াৰ পিছত কামৰূপৰ 26টা পাৰগানাত ৰেভিনিউ কালেকশ্যন ওকে এতিয়া পাৰগানা অৰ্থ কি পাৰগানা ৱৰ্ডটো হৈছে এটা পাৰ্চিয়ান শব্দ প্ৰথমে ইয়াক মোগলসকলে আনিলে দেন ব্ৰিটিছসকলে এডপ্ট কৰিলে পাৰগানা আছিল এটা ৰাজচক্ৰ এতিয়াৰ চাৰ্কল অফিচবোৰ যেনেকৈ আৰু কামৰূপৰ 26টা পাৰগানাত ৰেভিনিউ কালেকশ্যন বা ৰাজহ সংগ্ৰহৰ বাবে চৌধুৰীবোৰক নিযুক্তি দিলে কিন্তু এই পোষ্টটোক বংশগত হিচাপে ৰাখিলে হেৰেডিটাৰী যে দেউতাকৰ পিছত তেখেতৰ সন্তানেই চৌধুৰী হ'ব বেংগলৰ ডেচেনিয়েল সেটেলমেন্টৰ আগত যেনেকৈ চলি আহিছিল ঠিক তেনেকৈ ডেচেনিয়েল সেটেলমেন্ট এটা 10 বছৰীয়া এগ্ৰিমেন্ট আনিছিল ব্ৰিটিছসকলে বেংগলৰ জমিনদাৰসকলৰ কাৰণে কিন্তু 10 বছৰ নহওঁতে আকৌ পাৰ্মানেন্ট সেটেলমেন্ট লৈ আহিলে ইয়াৰ বিষয়ে আমি ইণ্ডিয়ান হিষ্ট্ৰী সিৰিজত আলোচনা কৰিম ভালদৰে নাও যদিও চৌধুৰীসকলে টেক্স কালেকশ্যন কৰিছিল বা হেৰেডিটাৰী আছিল পোষ্টটো যে তেওঁৰ পিছত তেখেতৰ সন্তানেই চৌধুৰী হ'ব কিন্তু তেওঁলোকৰো মাটিৰ ওপৰত কোনো মালিকী অধিকাৰ নাছিল কোম্পানীয়ে ইচ্ছা কৰিলে তেওঁলোকক সাসপেন্ডো কৰিব পাৰিছিল কিন্তু তথাপিও বংশগত হ'লেও চৌধুৰী হিচাপে সাৰ্ভিস দিয়া বা সেৱা প্ৰদান কৰাৰ বাবে তেওঁলোকক টেক্স ফ্ৰী বা ৰেন্ট ফ্ৰী লেণ্ড বা কৰমুক্ত ভূমি প্ৰদান কৰিছিল যাক মন মাটি বুলি কোৱা হৈছিল আৰু তাৰ লগতে কেইজনমান পাইক শ্ৰমিকো প্ৰদান কৰা হৈছিল চৌধুৰীসকলক ইয়াৰ উপৰিও প্ৰত্যেকজন চৌধুৰীক অফিচিয়েল কাম কাজত সহায় কৰিবৰ বাবে এজন পাটোৱাৰী যিয়ে হিচাপ নিকাচ কৰে একাউণ্টেণ্ট আৰু এজন ঠাকুৰীয়া সাব কালেক্টৰ চৌধুৰীৰ ঠিক তলৰ পোষ্টটো উপসভাপতিৰ দৰে ভাবি লওক আৰু এওঁলোককো পাটোৱাৰী আৰু ঠাকুৰীয়াসকলকো কৰমুক্ত ভূমি বা ৰেন্ট ফ্ৰী লেণ্ড প্ৰদান কৰা হৈছিল ঠিক আছে ইয়াৰলৈকে সো এই সকলোবোৰ ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পিছত ডেভিড স্কটে ৰিয়েলাইজ কৰিলে যে সঠিক ৰেকৰ্ডে নাই তেওঁলোকৰ লগত কোনো ধৰণৰ সেন্সাস এতিয়ালৈ হোৱাই নাছিল সুহুংমুঙৰ সময়তে এবাৰ হৈছিল কিন্তু প্ৰায় 300 বছৰমান আগতে আৰু সেয়াও মিলিটাৰী সোলজাৰ বা সৈন্যৰ সংখ্যা বহুৱাৰ উদ্দেশ্যেৰেহে কৰিছিল সেইবাবে ভূমিৰ ৰেকৰ্ড নাই মানুহৰ সঠিক আৰু সম্পূৰ্ণ এড্ৰেছ নাই সো কেনেকৈ ৰাজহ সংগ্ৰহ কৰিব সো সেইবাবে তেওঁ নতুনকৈ ৰেকৰ্ড বনোৱা বা নতুন কৰৰ নীতি নিয়মবোৰ প্ৰস্তুত কৰিবলৈ বা অলপ তাৰ এক্সপেৰিমেন্ট কৰিব আৰম্ভ কৰিলে আৰু তাৰ বাবে তেখেতে প্ৰথমে পেৰা কাগজৰ ৰেকৰ্ডৰ পৰা সহায় ল'ব বিচাৰিলে আৰু এনে ধৰণৰ পুৰণা ৰেকৰ্ডবোৰ ৰখাৰ দায়িত্ব আছিল মজুমদাৰ বৰুৱাৰ হেড কুনাংগ পেৰা কাগজ হৈছে যিবোৰ পুৰণা ভূমিৰ ৰেকৰ্ড মোগলৰ সময়ত ইউজ কৰা যিবোৰ কাৰণ এসময়ত লোৱাৰ আসামৰ বহু অংশত মোগলৰো শাসন আছিল কুনাংগও তাৰ পৰা আহিছে তেওঁলোক আছিল ৰেকৰ্ড কিপাৰ ভূমি ৰেকৰ্ডবোৰ জুনে ৰাখিছিল সো হেড কুনাংগজন আছিল মজুমদাৰ বৰুৱা আৰু এই ক্ষেত্ৰত ডেভিড স্কটে কামৰূপৰ মজুমদাৰ বৰুৱাৰ সহায় ল'লে কিন্তু তাৰ পৰা লাভ কৰা নথিপত্ৰসমূহ আছিল বহুত পুৰণি আৰু সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰি প্ৰেক্টিক্যালি ইম্পসিবল সো কোনো ধৰণৰ বিশ্বাসযোগ্য নিৰ্ভৰযোগ্য তেনেকুৱা ৰেকৰ্ড নথকাৰ বাবে স্কটে এটা নতুন কৰৰ ব্যৱস্থা আৰম্ভ কৰিলে প্ৰতিজন পাইকে এতিয়া 2 টকা কৰ দিব লাগিব যাক গাধন বুলি কোৱা হৈছিল আৰু বিনিময়ত প্ৰতিজন পাইকক 3 পুৰা এৰেবল লেণ্ড অৰ্থাৎ 3 পুৰা কৃষি ভূমি বা কৃষি উপযোগী ভূমি প্ৰদান কৰা হৈছিল 2 টকা গাধনৰ বিনিময়ত আৰু এই 3 পুৰা মাটি নন হেৰিটেবল এণ্ড নন ট্ৰান্সফাৰেবল আছিল যে পিতৃৰ পিছত তেওঁৰ সন্তানে লাভ নকৰে আৰু কাকো ট্ৰান্সফাৰো কৰিব নোৱাৰে টেক্স বা খাজানা নিদিও বুলি দিবই লাগিব টেক্স আৰু ল'বই লাগিব 3 পুৰা মাটি এই ব্যৱস্থাৰ জৰিয়তে পাইকসকলক এক প্ৰকাৰে বাধ্য কৰোৱা হৈছিল নিয়মীয়াভাৱে কন্টিনিউয়াছলি ৰেভিনিউ জেনেৰেট কৰিবলৈ ইয়াৰ উপৰি বেলেগ বেলেগ অঞ্চলত বিশেষকৈ লোৱাৰ আসামত আৰু বাই দ্য ৱে আপোনালোকে ফলো কৰি যাব আমি লোৱাৰ আসাম বুলি ক'লে ইয়াতে বিশ্বনাথ লৈ কৈ আছো তাৰ আগত থাকিব আপাৰ আসাম সো লোৱাৰ আসামৰ বিভিন্ন অঞ্চলত গাধনৰ উপৰিও এক্সট্ৰা পোল টেক্সও লোৱা হৈছিল ইয়াক কোৱা হৈছিল খৰিকাটনা বুলি সো খৰিকাটনা হিচাপে দৰং অঞ্চলত হাৰ্শ টেক্স বা সৰুকৰ লোৱা হৈছিল এঘৰ মানুহৰ লগত কিমান সৰুহাৰী বাচন বৰ্তন আছে তাৰ ভিত্তিত 50 পইচাৰ পৰা 1 টকালৈ সৰুকৰ লোৱা হৈছিল নগাঁৱত প্ৰত্যেকজন ব্যক্তিৰ পৰা 1 টকাকৈ যাৰ ফেমিলি ডাঙৰ কিমান বেছি খৰিকাটনা আৰু কামৰূপত পাৰ প্লাউ অৰ্থাৎ এখন হাল বা নাঙলৰ বাবে 1 টকাকৈ খেতি কৰিবলৈ যে লাগে হাল পথাৰত হাল বাই যে হয়নে সো যাৰ ঘৰত যিমান হাল আছে হিমান বেছি খৰিকাটনা স্কটে স্থানীয় পৰিস্থিতিৰ সৈতে খাপ খুৱাই এই টেক্স সিস্টেমবোৰ ইমপ্লিমেন্ট কৰিছিল ৰেভিনিউ কালেকশ্যনৰ এটা বহুত ফ্লেক্সিবল মডেল প্ৰয়োগ কৰা দেখো আমি ইয়াতে ইয়াৰ উপৰি ডেভিড স্কটে আৰু এটা কথা নটিচ কৰিলে যে যিবোৰ লখিৰাজ লেণ্ড নাও লখিৰাজ লেণ্ড মানে কি লখিৰাজ লেণ্ড হৈছে কৰমুক্ত ভূমিবোৰ
আহোম ৰজাসকলে বা বৰফুকনসকলে আগতে যেতিয়াই অলপ সন্তুষ্ট হয় তেতিয়াই কৰমুক্ত ভূমি বা ৰেণ্ট ফ্ৰী লেণ্ড গিফ্ট কৰি দিয়ে মানুহক সো তেনেধৰণৰ লক্ষীৰাজ মাটিৰ পৰিমাণ বহুত বাঢ়ি গৈছিল আৰু টেক্স বেছটো যিটো ভেটিটো তাক আৰু এক্সপান্ড কৰিবৰ বাবে বা টেক্স কালেকশ্যনৰ নতুন পথ মুকলি কৰিবৰ বাবে স্কটে ডিসাইড কৰিলে যে সাধাৰণতে যিটো মাটিৰ খাজানাৰ ৰেট আছিলে তাৰ আধা এতিয়া লক্ষীৰাজ মাটিৰ ওনাৰবোৰেও দিব লাগিব পাইকসকলে গাধন হিচাপে 2 টকা দিছিল টেক্স লক্ষীৰাজ মাটিৰ ওনাৰবোৰে 1 টকাকৈ দিব লাগিব প্ৰায় 16 লাখ বিঘা কৃষি উপযোগী মাটি আছিল লোৱাৰ আসাম অঞ্চলত আৰু এই 16 লাখৰ ভিতৰত 4,80,000 বিঘা মাটিয়ে লক্ষীৰাজ মাটি আছিল টেক্স দিব নলগীয়া মাটি এতিয়া কিন্তু দিব লাগিব আধা ৰেটত ইয়াতে কিন্তু এটা ৰিলিফো দিলে তেখেতে যে যাৰ লগত 2 একৰতকৈ কম লক্ষীৰাজ মাটি আছে তেওঁলোকে টেক্স দিব নালাগে বিশেষকৈ যিবোৰ দুখীয়া ব্ৰাহ্মণ পৰিয়াল আৰু অন্যান্য সম্প্ৰদায়ৰ যিসকলে জীৱিকাৰ বাবে ন্যূনতম মাটিৰ ওপৰত নিৰ্ভৰ কৰিছিল তেওঁলোকক ৰিলিফ দিলে কিন্তু 2 একৰতকৈ বেছি লক্ষীৰাজ মাটি থকা সকলে টেক্স দিব লাগিব নাও লক্ষীৰাজ মাটিৰ প্ৰবলেমবোৰ সলভ কৰিলে এতিয়া স্কটে প্ৰফেশনেল টেক্সও লাগু কৰিব যে যাৰ যি প্ৰফেশন যেনেকুৱা ধৰণৰ কাম পিতলৰ কাৰিকৰ খুটা কটা কাপোৰ বোৱা মাছমৰীয়া সৰু কেৰাহী নিৰ্মাণ কৰা খুন ধোৱা আৰু অন্যান্য যিবোৰ প্ৰফেশন আছিল সকলোকে এই নতুন কৰ ব্যৱস্থাৰ অধীনলৈ আনিলে যিসকল সাধাৰণতে এগ্ৰিকালচাৰৰ লগত জড়িত নাছিল তেওঁলোকৰ পৰাও এতিয়া টেক্স কালেকশ্যন কৰিব মুঠতে টেক্স কালেকশ্যনৰ সোৰ্স বা উৎসবোৰ ডাইভাৰ্সিফাই কৰি আছে ডেভিড স্কটে এতিয়া মাটি আৰু প্ৰফেশনৰ বাহিৰেও স্কটে যিবোৰ হাট বা স্থানীয় বজাৰ আছিল ঘাট আৰু নাওবোৰ আছিল তাৰ ওপৰতো ডিউটি ইম্পোজ কৰিলে টোল দিব লাগিব বা টেক্স দিব লাগিব তেওঁলোকেও স্থানীয় বজাৰত বহা বেপাৰীসকল নাওৰীয়াসকল আৰু ঘাটত কাম কৰা যিবোৰ মানুহ আছিল ঘাট মানেতো বুজিছে নিশ্চয় নাওবোৰ ৰখা ষ্টেচন নদীৰ পাৰত তাৰ লগতে বৰ্তমান সেন্ট্ৰেল অসমৰ যিখিনি অঞ্চল তাতো কিছুমান বিশেষ ব্যৱস্থা আনিলে যে সেই সময়ৰ দৰঙৰ ৰজা বলি নাৰায়ণে 42,000 টকা পে কৰিব লাগিব ব্ৰিটিছসকলক এনুৱেলি আৰু 1500 পাইকো যোগান ধৰিব লাগিব কাৰণ ব্ৰিটিছসকলে সিকিউৰিটি দি আছিল অঞ্চলটোক নেক্সট নগাঁও আৰু ৰহা এই দুয়োটা অঞ্চলকেই একেটা ফিস্কেল ইউনিট হিচাপে গণ্য কৰা হ'ব অৰ্থাৎ ৰাজহ সংগ্ৰহৰ বাবে নগাঁও আৰু ৰহা বেলেগ বেলেগ নহয় এটাই সিঙ্গল ইউনিট বা এটাই সিঙ্গল ব্লক হ'ব আৰু যেহেতু গুৱাহাটী মেইন প্ৰশাসনিক কেন্দ্ৰ আছিল সো নগাঁও আৰু ৰহাক এটা ফিস্কেল ইউনিটত ৰাখি গুৱাহাটীৰ কালেক্টৰজনৰ অধীনলৈ আনিলে এতিয়া গুৱাহাটীৰ কালেক্টৰজনেই নগাঁও আৰু ৰহাৰ সেটেলমেন্টস একাউন্টস আৰু পেমেন্টসবোৰ চোৱা চিতা কৰিব আৰু ইয়াত ৰেভিনিউ কালেকশ্যনৰ বাবে দুজন সেজুৱালক দায়িত্ব দিয়া হ'ল তেওঁলোক আছিল ৰেভিনিউ ফাৰ্মাৰ্স ইয়াতে ৰেভিনিউ ফাৰ্মাৰ্স মানে খেতিয়কৰ কথা কোৱা নাই তেওঁলোক স্থানীয় কন্ট্ৰেক্টৰ বা ঠিকাদাৰ দৰে আছিলে নগাঁও আৰু ৰহাৰ বজাৰ হাট ইত্যাদিৰ পৰা টেক্স সংগ্ৰহ কৰি ব্ৰিটিছসকলক দিয়ে তেওঁলোকে সাপোজ ব্ৰিটিছসকলে নিৰ্ধাৰণ কৰিলে যে 10,000 টকা নগাঁও আৰু ৰহাৰ পৰা টেক্স কালেক্ট কৰিব লাগিব তেতিয়া সেজুৱালজনে যদি 10,000তকৈ বেছি কালেক্ট কৰে দেন বাকি থকাখিনি তেখেতৰ প্ৰফিট হ'ব সো কোন কোন আছিল সেজুৱাল নগাঁও আৰু ৰহাৰ আৰাধন ৰায় আৰু লতাপানী ফুকন ইয়াৰ উপৰিও অন্য কিছুমান অঞ্চল যেনে বেলতলা ৰাণী ডিমৰুৱা বৰ্তমানৰ ডিমৰীয়া আৰু নদুৱাৰত সম্পত্তিবোৰৰ অফিচিয়েল ডকুমেন্ট আৰু ৰেকৰ্ড নথকাৰ বাবে কোনো ধৰণৰ অফিচিয়েল এগ্ৰিমেন্ট কৰা হোৱা নাছিল এই অঞ্চলৰ মুৰব্বীবোৰে ব্ৰিটিছসকলক তেওঁলোকৰ ইচ্ছা অনুযায়ী পেমেন্ট কৰিছিল বা যিকোনো উপায়েৰে সহায় কৰিছিল কাৰণ ব্ৰিটিছসকলৰ বাবে এই অঞ্চলসমূহৰ পৰা টেক্স কালেকশ্যনতকৈ বেছি ইম্পৰ্টেন্ট আছিল ইয়াৰ মুৰব্বীসকল যাতে সদায় ব্ৰিটিছসকলৰ প্ৰতি লয়েল হৈ থাকে নিষ্ঠাবান হৈ থাকে কাৰণ আপোনালোকে যদি মন কৰে বিশেষকৈ বেলতলা ৰাণী আৰু ডিমৰীয়া অঞ্চল গুৱাহাটীৰ সীমান্ত এলেকাত অৱস্থিত আৰু গুৱাহাটীয়ে মেইন সেন্টাৰ আছিল ব্ৰিটিছসকলৰ সো সেইভাবে তেওঁলোকৰ ওপৰত ইমান প্ৰেছাৰ এক্সাৰ্ট কৰা নাছিলে ব্ৰিটিছসকলে এতিয়া পাহাৰীয়া অঞ্চলসমূহত কি কৰিলে হিল ডিস্ট্ৰিক্টবোৰত পাহাৰীয়া অঞ্চলসমূহত সেম টাইপৰ বা একে ধৰণৰ কৰ ব্যৱস্থা লাগু কৰা সম্ভৱ নাছিলে সমতল অঞ্চলৰ দৰে কেৱল কিছুমান নিৰ্দিষ্ট অঞ্চলতহে যেনে জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰৰ কিছু অংশতহে টেক্স ইম্পোজ কৰিলে আৰু সেম টাইপৰ কিয় নহয় কাৰণ এই অঞ্চলৰ লোকসকলে ঝুম খেতি কৰিছিল শিফটিং কাল্টিভেশন আৰু ঝুম খেতি প্ৰত্যেক বছৰে বেলেগ বেলেগ মাটিত কৰা হয় এডুখৰ মাটিতে এভৰি ইয়াৰ ঝুম খেতি নকৰে সো সেইভাবে এই অঞ্চলত পাৰ হেড টেক্স ইম্পোজ কৰিলে মাটি বা খেতিত টেক্স লগোৱা নাই কিন্তু মানুহ কিমান আছে তাৰ ওপৰত লগালে যাৰ পৰিয়ালত যিমান মানুহ সিমান বেছি টেক্স দিব লাগিব
কিন্তু কৃষিভূমি মানুহৰ প্ৰফেশ্যন স্থানীয় বজাৰঘাট আৰু পাহাৰীয়া সম্প্ৰদায়ৰ ওপৰত এই সকলোবোৰ টেক্স লাগু কৰাৰ পিছতো ব্ৰিটিছসকলে যিমান আশা কৰিছিল সিমান কিন্তু ৰেভিনিউ বা ৰাজহ সংগ্ৰহ কৰিব পৰা নাছিল সমস্যাটো ইমপ্লিমেণ্টেশ্যনত নাছিল ইনষ্টেড সাধাৰণ জনতাৰ লগতেই ইমানখিনি টেক্স দিব পৰাৰ সামৰ্থ্য নাছিল ইট ৱাজ বিয়ণ্ড দেয়াৰ পেয়িং কেপাচিটি আহোমৰ সময়ত যেনেকুৱা আছিল তাতকৈ বহুগুণ বেছি চ' তেওঁলোকে ৰেভিনিউ পে' কৰিব নোৱাৰে কাৰণ এতিয়াও বহু অঞ্চলত পুৰণি আদান প্ৰদান ব্যৱস্থা বা যিকোনো সহায়ৰ বিনিময়ত শাৰীৰিক শ্ৰম কৰি দিয়া সেইবোৰ প্ৰথাই চলি আহিছিল টকা পইচাৰ কনচেপ্ট বা মুদ্ৰা প্ৰচলনৰ ছিষ্টেমবোৰ তেওঁলোকে ডেইলি লাইফত কেতিয়াও ব্যৱহাৰেই কৰা নাই এটা নন মনেটাইজড ইকনমিয়ে চলি আহিছিল কিন্তু ব্ৰিটিছসকলক আকৌ কেছহে লাগিছিল ৰেভিনিউ হিচাপে 1 টকা 2 টকা 3 টকা তেনেকৈ আৰু স্কটে এই বিষয়ে ভালদৰে জানিছিল যদিও কোম্পানীক ধন টকা পইচাৰ বহুত প্ৰয়োজন আছিল কাৰণ এংলো বাৰ্মিজ যুদ্ধত তেওঁলোকৰ বহুত খৰচ হৈছিল আমি তাৰ বিষয়ে আলোচনা কৰিছোঁ অলৰেডি তথাপিও ডেভিড স্কটে বেছিকৈ আৰু কৰ বা টেক্স বৃদ্ধি নকৰিলে অন্যথা মানুহবোৰে প্ৰতিবাদ কৰাৰ আৰম্ভ কৰিব পৰিস্থিতি বিপৰীতমুখেহে আগবাঢ়িব চ' তাৰ বাবে তেওঁ অন্য কিছুমান উপায় বা বিকল্প মানে অল্টাৰনেটিভছ বিচাৰিলে ৰেভিনিউ জেনেৰেট কৰিবৰ বাবে স্কটছ প্ৰপ'জেল ফৰ ইনক্ৰিজিং ৰেভিনিউজ সব বিকল্পৰ সন্ধানত স্কটৰ এতিয়া নজৰ পৰিল এনেই পৰি থকা অসমৰ বিশাল অঞ্চলবোৰত মাটিবোৰত যিবোৰ কাল্টিভেবল হয় খেতি কৰিব পাৰি কিন্তু এনেই পৰি আছে ফেলোলেণ্ড 1825 পৰা 26 চনত এটা জেনেৰেল সাৰ্ভে কৰাৰ পিছত গম পালে যে লোৱাৰ আসাম অঞ্চলত খেতি কৰিব পৰা মাটিৰ 3 ভাগৰ 2 ভাগেই খেতি নকৰাকৈ এনেই পৰি আছে 2/3 অফ দা কাল্টিভেবল লেণ্ড ইন লোৱাৰ আসাম ৰিমেইন আনকাল্টিভেটেড স্কটৰ বাবে এইটো এটা চ্যালেঞ্জো আছিল আৰু অপৰচুনিটি এটা সুযোগো আছিল তেওঁ বিশ্বাস কৰিছিল যে এই এনেই পৰি থকা বৃহৎ পৰিমাণৰ কৃষিভূমিবোৰ যদি ইউটিলাইজ কৰিব পাৰে খেতি কৰিব পাৰে ইয়াত তেতিয়া হলে কোম্পানীৰ বাবে ৰেভিনিউ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব বহুত টকা উপাৰ্জন কৰিব পাৰিব আৰু এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ স্কটে এটা নতুন ব্যৱস্থা লঞ্চ কৰিলে প্ৰত্যেকজন পাইক যিসকলে ইতিমধ্যে গা মাটি লাভ কৰি আহিছিল পৰম্পৰাগত ব্যৱস্থাৰ অধীনত তেওঁলোকক তাৰ উপৰিও এতিয়া 3 পুৰা অতিৰিক্ত জুমা মাটি প্ৰদান কৰা হ'ব লোৱাৰ আসামত ইয়াক এনেও জুমা মাটি বুলিয়ে কোৱা হৈছিল আমি অলপ আগতে পঢ়ি আহিলো আৰু এই 3 পুৰা জুমা মাটি কিন্তু ফ্ৰীকে নাপায় তাৰ বিনিময়ত 1 পুৰাত 7 আন্না খাজানা দিব লাগিব যাক জুমা ধন বুলি কোৱা হৈছিল সো 3 পুৰাত তেতিয়া হলে 21 আন্না জুমা ধন দিব লাগিব ই প্ৰায় 1 টকা 30 পইচা তেনেকুৱা হয়গে আপোনালোকে হিসাব কৰি ল'ব পাৰে 1 আন্না মানে 1 টকাৰ যদি আমি 16 ভাগ কৰো তাৰ 1 ভাগ আৰু যিখিনি মাটি বাকি থাকিব এই ডাবল এলটমেন্টৰ পিছতো এটাটো আগৰ পৰা লাভ কৰি অহা গা মাটি আৰু এতিয়াৰ জুম্মা মাটি সো এই ডাবল এলটমেন্টৰ পিছতো যিখিনি বাকি থাকিব হেয়া চৌধুৰীসকলক দিয়া হ'ব আৰু তেওঁলোকে এই নতুন নিয়মৰ অধীনত পুনৰ বিতৰণ কৰিব মাটিবোৰ পাইকসকলৰ মাজত নিয়মিতভাৱে ডেভিড স্কটে কৰৰ যিটো ভেটি যিটো ফাউণ্ডেশ্যন তাৰ এক্সপানশ্যন কৰি গৈ আছে সোৰ্সবোৰ ডাইভাৰ্সিফাই কৰি গৈ আছে লগতে একাউণ্টেবিলিটি বা জবাবদিহিতাও মেইনটেইন কৰি ৰাখিছে এটা ইন্টিগ্ৰেটেড এপ্ৰোচ কিন্তু ডেভিড স্কটে টেক্সেশ্যন ইমানতে সীমিত নাৰাখিলে খৰিকাটনা যে আছিল পোল টেক্স সৰু কেৰাহী হাল নাঙল সকলোতে যে লগাইছিল এই খৰিকাটনা বা পোল টেক্স এতিয়া স্লেভ বা দাসবোৰেও দিব লাগিব কিমান দিব লাগিব 8 আন্নাস ইচ 8 আন্নাকৈ দিব লাগিব প্ৰত্যেকজন স্লেভেও আৰু তেওঁলোকে যে এই প্ৰশাসনিক ব্যৱস্থাবোৰ চলাই নি আছে তাৰ খৰচ কৰ পৰা উলিয়াব এডমিনিষ্ট্ৰেটিভ কষ্টটো কেনেকৈ উলিয়াব তেতিয়া তেওঁ বৰঙনি সিস্টেমটো উলিয়ালে যে টোটাল যিমান ৰেভিনিউ কালেকশ্যন হ'ব তাৰে 12.5% পৰা 37.5% উপাৰ্জন প্ৰশাসনিক কামকাজৰ বাবে খৰচ কৰিব তাৰ লগতে তেওঁ এটা সৰু কিন্তু বহুত ইম্পৰ্টেন্ট ষ্টেপ এটা ললে যে নাৰায়ণী ৰূপী ইউজ কৰিলে বা এক্সচেঞ্জ কৰিলে 0.5% কমিশন লোৱা হ'ব নাও নাৰায়ণী ৰূপী আছিল কোচ ৰাজ্যৰ সময়ত প্ৰচলিত মুদ্ৰা বা কয়েন কোচ বিহাৰৰ পৰা লোৱাৰ আসাম লৈ বহুতে এতিয়াও নাৰায়ণী ৰূপীয়ে ইউজ কৰি আছিল টেক্স বা অন্য যিকোনো বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আৰু কোম্পানীয়ে ব্যৱহাৰ কৰিছিল সিক্কা কয়েন সিক্কা সো যদি 100 টকা নাৰায়ণী ৰূপী এক্সচেঞ্জ কৰে তাৰ পৰা 0.5% কমিশন ৰাখি 99 টকা 50 পইচা সিক্কা কয়েন ঘূৰাই পাব স্কটৰ এইটো প্ৰচেষ্টা আছিল যে কোম্পানীৰ ইনকাম যাতে কোম্পানীৰ মুদ্ৰা বা সিক্কাৰ জৰিয়তে হয় নাৰায়ণী ৰূপীলৈ তেওঁলোকে বেপাৰ কৰিব নোৱাৰে তেওঁ আনকি এইটো প্ৰস্তাৱ ৰাখিছিল যে পৰম্পৰাগত নাৰায়ণী মুদ্ৰাৰ সলনি কোম্পানীৰ সিক্কা ৰূপী বা সিক্কা কয়েন আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰা সিক্কা ৰূপীক ষ্টেণ্ডাৰ্ড কাৰেন্সিলৈ পৰিৱৰ্তন কৰা তেওঁ বুজিছিল যে এই পৰিৱৰ্তন সহজ নহব তেওঁ হিসাব কৰিলে যে
এনে কৰিলে তাৎক্ষণিকভাৱে ইনিচিয়েলি প্ৰায় 1,50,000 টকাৰ লোকচান হ'ব, কিন্তু তেওঁৰ হিচাপ মতে দ্বিতীয় বছৰৰ পৰাই এই ব্যৱস্থাই বছৰি 50,000 টকাৰ প্ৰফিট দিব। তেওঁ বিশ্বাস কৰিছিল যে যদি এটাই কমন কাৰেন্সি থাকে সিক্কা, তেতিয়া বেপাৰ বাণিজ্যত সুবিধা হ'ব, সহজভাৱে টকা পইচাৰ লেনদেন কৰিব পাৰিব, বজাৰবোৰ সম্প্ৰসাৰিত হ'ব, এক্সপাণ্ড হ'ব, আৰু ফলত জনসাধাৰণৰ ৰাজহ পৰিশোধৰ ক্ষমতা ৰেভিনিউ পেয়িং কেপাচিটিও বাঢ়িব। ব্ৰিটিছ প্ৰশাসনৰ যি এটা বৃহৎ ব্যৱসায়ৰ নেটৱৰ্ক তাৰ লগত অসমৰ অৰ্থনীতিক সংযোগ কৰিব, সেইটো জৰুৰীও আছিল তেওঁলোকৰ বাবে। তাৰ পিছত ডেভিড স্কটৰ নজৰ পৰিল অসমৰ অপিয়াম কাল্টিভেশ্যনৰ ওপৰত। আফিং খেতি এবিধ নিচাজাতীয় ড্ৰাগছ। সেই সময়ত অসমত বহুত প্ৰচলন আছিল, মানুহে কনজিউমো কৰিছিল, আৰু অপিয়াম আছিল অসমৰ তেতিয়া এবিধ প্ৰধান কেছ ক্ৰপ, নগদ ধন লাভ কৰা এবিধ শস্য। কেছ ক্ৰপ হৈছে সেইবোৰ শস্য য'ত খেতিয়কৰ প্ৰধান লক্ষ্যই হৈছে প্ৰফিট লাভ কৰা বা ধন উপাৰ্জন কৰা, নিজে কনজিউম কৰিবৰ বাবে নহয়, যেনে চাহ খেতি। আমি জিঅ'গ্ৰাফি ক্লাছত ইয়াৰ বিষয়ে ভালদৰে আলোচনা কৰিম। চ' স্কটে এইটো এষ্টিমেট কৰিছিল যে প্ৰায় 2,000 পুৰা, 1 পুৰা মানে প্ৰায় 3 বিঘামান হয়, অ'কে, 2,000 পুৰা মাটিত আফিঙৰ খেতি কৰিছিল, অপিয়াম কাল্টিভেশ্যন। তেওঁ এইটো ভাবিছিল যে যদি ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়, বেন কৰি দিয়া হয়, তেতিয়াহ'লে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, যেনে অঞ্চলটো ইতিমধ্যে আৰ্থিকভাৱে বহুত পিছুৱাই আছে আৰু পিছুৱাই যাব। বহুতৰ বাবে আফিঙৰ খেতিয়ে একমাত্ৰ উপাৰ্জনৰ উৎস, সেয়াও নাইকিয়া হ'ব। টেক্স পেয়িং কেপাচিটি এনেই কম, সেয়া আৰু কমি যাব। যিসকলে এই নিচাজাতীয় ড্ৰাগছবিধত আসক্ত হৈ পৰিছে, এডিক্টেড হৈ গৈছে, তেওঁলোকে বেছি দাম দি হ'লেও বাহিৰৰ পৰা অহা অপিয়াম কিনিব চেষ্টা কৰিব, আবকাৰী অপিয়াম, য'ত এক্সাইজ ডিউটিও জড়িত হৈ থাকিব। চ' আল্টিমেটলি স্থানীয় অৰ্থনীতিৰে ক্ষতি হ'ব। এইবোৰ আছিল ৰিয়েলিটি। ডেভিড স্কটে বুজিব পাৰিছিল যে অপিয়াম কাল্টিভেশ্যন বেন কৰাতকৈ তাত টেক্স লগাই নিয়ন্ত্ৰণত ৰখাটোহে অধিক প্ৰেক্টিকেল সলিউশ্যন হ'ব, কাৰণ ইয়াত চৰকাৰৰ এক্সাইজ ডিউটি আৰু ভূমি খাজানা দুয়োটাৰে লোকচান হৈ আছিল। কাৰণ পপি কাল্টিভেশ্যন সাধাৰণতে, আৰু বাই দ্য ৱে অপিয়ামক পপি বুলিও কোৱা হয়, চ' অপিয়াম সাধাৰণতে চাপৰি আৰু বস্তি মাটিত খেতি কৰা হৈছিল, য'ত টেক্সো কম আছিল ধান খেতি কৰা পথাৰৰ তুলনাত। চ' ইয়াৰ সমাধানৰ বাবে ডেভিড স্কটে প্ৰত্যেক পুৰা আফিঙৰ খেতি কৰা মাটিৰ ওপৰত 20 টকাকৈ টেক্স লগোৱাৰ প্ৰস্তাৱ ৰাখিলে। ইয়াৰ ফলত খুব কমেও বছৰি 25,000 টকাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলি তেখেতে আশা প্ৰকাশ কৰিছিল। কিন্তু এই সকলোবোৰ প্ৰয়াস, প্ৰচেষ্টা আৰু পদক্ষেপৰ পিছতো ডেভিড স্কট হতাশ হৈ পৰিছিল, কাৰণ লোৱাৰ আছামত ৰাজহ সংগ্ৰহ তেওঁ আশা কৰাৰ দৰে ইমান ইম্প্ৰুভ নহ'ল। যিমান হ'ব ভাবিছিল বা আশা কৰিছিল তাতকৈ বহুত কম হ'ল। তেওঁ উপলব্ধি কৰিলে যে ইয়াৰ প্ৰকৃত কাৰণ প্ৰশাসন আৰু কৰ ব্যৱস্থাত নাই, কাৰণ আমি দেখি আহিছোঁ যে কৰ ব্যৱস্থা আৰু প্ৰশাসনত কোনো ধৰণৰ কমি ৰখা নাছিল। স্কটে বুজিব পাৰিলে যে একচুৱেলি ৰাজ্যখনৰ যিটো অভাৰঅল অৰ্থনৈতিক ব্যৱস্থা, সেয়া বহুত দুৰ্বল হৈ আছে এতিয়াও। মানুহখিনিৰ হাতত ইমান উপাৰ্জনেই নাই, ইমান নগদ ধনেই নাই কৰ পৰিশোধ কৰিবলৈ বা টেক্স দিবলৈ। ইয়াৰ উপৰিও স্কটে এখন বিশেষ প্ৰতিবেদনত এই সমস্যাৰ প্ৰধান কাৰণৰ কথা উল্লেখ কৰিছিল যে অসমৰ পৰা ধন টকা পইচাবোৰ বেংগল প্ৰেচিডেঞ্চিলৈ গৈ আছে, কণ্টিনিউৱাছলি, অবিৰতভাৱে কনষ্টেণ্ট কাৰেঞ্চি ড্ৰেইন হৈ আছে, যাৰ ফলত অসমত স্থানীয় বেপাৰ বাণিজ্যৰ বাবে প্ৰয়োজনীয় নগদ ধনৰ অভাৱ হৈছিল, কেছ পইচাৰ নাটনি হৈছিল, আৰু ই স্থানীয় বেপাৰ বাণিজ্যত গুৰুতৰভাৱে প্ৰভাৱ পেলাইছিল। আৰু এই কেছ শ্বৰ্টেজ বা ধনৰ নাটনিয়ে এনেকুৱা এটা পৰ্যায় পাইছিলগৈ যে প্ৰশাসনেও টেক্স বা ৰেভিনিউ নামত ধন টকা পইচাৰ সলনি ৰেভিনিউ ইন কাইণ্ড একচেপ্ট কৰিবলগীয়া হৈছিল। অৰ্থাৎ যি দিয়ে, কোনোবাই লেবৰ ছাৰ্ভিচ দিলেও হ'ব, কোনোবাই তেওঁলোকৰ যিকোনো উৎপাদিত সামগ্ৰী দিলেও হ'ব, কাৰণ সাধাৰণ মানুহখিনিৰ হাতত নগদ ধনেই নাই। আৰু ইমান কষ্ট কৰি 2-3 টকা উপাৰ্জন কৰাৰ পিছত সেয়াও যদি টেক্সৰ নামত দিবলগীয়া হয়, চ' সেইবাবে বহু সংখ্যক পাইক, বিশেষকৈ যাৰ সকলো ফালৰ পৰা লোকচান হৈ আছিল, চ' তেওঁলোকৰ বহুতেই পাহাৰ অঞ্চলবোৰলৈ পলাই গৈছিল, নিজৰ ঘৰ পথাৰ সকলো এৰি থৈ। স্কটে স্পষ্টভাৱে বুজিলে যে কেৱল টেক্স নিৰ্ধাৰণ কৰিলে নহ'ব, অসমৰ অৰ্থনীতিক ইয়াৰ মূল আন্তঃগাঁথনিৰ পৰাই ৰিষ্ট্ৰাকচাৰ বা ৰিডিজাইন কৰিব লাগিব। তেখেতে অৱশেষত এটাই সমাধান উলিয়ালে যে যিবোৰ সামগ্ৰী অসমে এক্সপৰ্ট কৰিব পাৰিব, বেলেগ অঞ্চলত গৈ বিক্ৰী কৰিব পাৰিব, তেনেকুৱা সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা, যাৰ ফলত অসমত কিছু পৰিমাণে হ'লেও নগদ ধন টকা পইচাবোৰ ঘূৰি আহিব। তেওঁ বিশ্বাস কৰিছিল যে ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা টেকনিকেল আৰু ফাইনেন্সিয়েল ছাপোৰ্ট, প্ৰযুক্তিগত জ্ঞান আৰু আৰ্থিক সমৰ্থন আটাইতকৈ প্ৰয়োজনীয়। 1826 চনতেই স্কটে চিনাক্ত কৰিছিল যে চিল্ক, যিটো নেচাৰেল ফাইবাৰ, এৰী চিল্কৰ পৰা এৰী সূতা, মুগা চিল্কৰ পৰা মুগা সূতা যে তৈয়াৰ হয়,
সো তেখেতে চিনাক্ত কৰিছিল যে সিল্ক এটা এনেকুৱা ধৰণৰ আইটেম বা প্ৰডাক্ট যাক অসমে এক্সপোৰ্ট কৰিব পাৰে বেলেগ অঞ্চলত গৈ বিক্ৰী কৰিব পাৰে ইয়াৰ পিছত যেতিয়া অসমত কয়লাৰ আৱিষ্কাৰ হ'ল স্কটে ব্ৰহ্মপুত্ৰত ষ্টিমাৰ্ছ অৰ্থাৎ ষ্টিম ইঞ্জিনেৰে চলা জাহাজ বা ফেৰী সেৱাৰ প্ৰস্তাৱ ৰাখিছিল পৰিবহনৰ বাবে যাতে কয়লাক ইন্ধন হিচাপে ব্যৱহাৰ কৰি সামগ্ৰীবোৰ বেছি পৰিমাণে আৰু দ্ৰুত গতিত এক্সপোৰ্ট কৰিব পাৰে ভাৰতৰ বিভিন্ন অঞ্চলত সো অসমৰ অৰ্থনৈতিক সমৃদ্ধিক আনলক কৰিবৰ বাবে মূল চাবিকাঠি আছিল উন্নত পৰিবহন আৰু এক্সপোৰ্ট কৰিব পৰা সামগ্ৰীৰ উৎপাদন স্কটে বিশ্বাস কৰিছিল যে ভাৰতৰ অন্য অঞ্চলৰ লগত অসমৰ যোগাযোগ ব্যৱস্থা যদি উন্নত মানৰ নহয় অসমৰ অৰ্থনীতি কেতিয়াও আগবাঢ়িব নোৱাৰিব আইসোলেট হৈ থাকিব আৰু ইয়াৰ ফলস্বৰূপে 1831 চনত চৰকাৰে ব্ৰহ্মপুত্ৰত ষ্টিমাৰ সেৱাৰ বাবে স্কটৰ এই পৰিকল্পনাক অনুমোদনো জনালে এপ্ৰুভ কৰিলে কিন্তু বেংগল মেৰিন ডিপাৰ্টমেণ্টে শেষত এই পৰিকল্পনাক বা এই প্ৰজেক্টটোক স্থগিত ৰাখিলে পোষ্টপন কৰি ৰাখিলে বেংগল মেৰিন ডিপাৰ্টমেণ্ট ৰয়েল ইণ্ডিয়ান নেভিৰে এটা ডিপাৰ্টমেণ্ট আছিল তেওঁলোকে মেইনলি হুগলী নদী আৰু বংগোপসাগৰৰ মাজত জাহাজ বা ফেৰী সেৱা প্ৰদান কৰিছিল যিবোৰ জাহাজ কলিকতাৰ পৰা অহা যোৱা কৰিছিল সো তেওঁলোকে ব্ৰহ্মপুত্ৰত এই সাৰ্ভিস দিয়াৰ প্ৰস্তাৱক স্থগিত ৰাখিলে কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ এই দূৰদৰ্শী প্ৰস্তাৱৰ সফলতা দেখাৰ বাবে ডেভিড স্কট যথেষ্ট দিন জীয়াই নাথাকিল 1831 চনত তেখেতৰ মৃত্যু হয় মাত্ৰ 43 বছৰ বয়সতে সো ইমানেই আছিল আজিৰ ক্লাছত আশা কৰিছো আপোনালোকে অসমৰ ৰাজহ ব্যৱস্থাত ডেভিড স্কটে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে বহু কথা জানিলে নেক্সট ক্লাছত আমি তেখেতে ন্যায় ব্যৱস্থাৰ বাবে কি পদক্ষেপ ললে সেয়া আলোচনা কৰিম আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কোৱেশ্চন আছিল which satirical Assamese work by Lakshminath Besbarua critically commented on colonial bureaucracy and social hypocrisy ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কোনখন ৰচনাৱলীয়ে ব্ৰিটিছ সাম্ৰাজ্যৰ নীতিবোৰক ব্যংগাত্মকভাৱে সমালোচনা কৰে ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে আমাৰ টেলিগ্ৰাম আৰু ইনষ্টাগ্ৰাম চেনেল দুইটাতে পাব আৰু ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ পিডিএফৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এই কিউআৰ কোডটো স্কেন কৰি বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি সো থ্যাংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ